নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল মেডিটেটিভছ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত মই চেজ টেবলেটৰ বিষয়ে আলোচনা কৰিম। এই চেজ টেবলেটটো কি কণ্ডিশ্যনত ব্যৱহাৰ কৰা হয়, এই টেবলেটটোত কি কম্পজিশ্যন আছে, কোনটো কোম্পানীয়ে মেনুফেকচাৰ কৰিছে, ইয়াৰ মূল্য কিমান, ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ কি বেনিফিটছ হ'ব আৰু আপোনাৰ কিবা ছাইড ইফেক্ট হ'ব নেকি আদিৰ বিষয়ে এই ভিডিঅ'টোত মই বিতংভাৱে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল, চেজৰ টেবলেটটো মেনুফেকচাৰ কৰিছে ৱাইলেছ ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেড। ইয়াত থকা কণ্টেণ্টটো হ'ল ইয়াত আছে ছিংগল কণ্টেণ্ট, ইয়াত আছে ছালফাছালাজিন আৰু এই টেবলেটটোৰ মূল্য হ'ল 79 টকা। আপোনালোকে যিকোনো মেডিকেল ষ্টৰত পাই যাব। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ জনাওঁ, যদি আপুনি আমাৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে, আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, এই চেজৰ টেবলেটৰ বেনিফিটছ সম্পৰ্কে আলোচনা কৰিম। এই টেবলেটটো সাধাৰণতে বাত বিষৰ চিকিৎসাৰ কাৰণে ব্যৱহাৰ কৰা হয়। এই চেজৰ টেবলেটে ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সঁহাৰি হ্ৰাস কৰি বাত বিষ আৰু ফুলাত আৰাম দিয়ে। বন্ধুসকল, ইয়াৰ উপৰি আলচাৰেটিভ কলাইটিছ চিকিৎসাৰ কাৰণে এই টেবলেটটো ব্যৱহাৰ কৰা হয়। আলচাৰেটিভ কলাইটিছ হৈছে বৃহদান্ত্ৰ আৰু মলদ্বাৰৰ ৰোগ, যিটো তন্ত্ৰৰ আৱৰণ ৰঙা হৈ ফুলি উঠা। এনেকুৱা কণ্ডিশ্যনত এই টেবলেটটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, ইয়াৰ ফলত ৰক্তক্ষৰণ, সঘনাই ডায়েৰিয়া হোৱা, পেটৰ বিষ আদি হ'ব পাৰে। এই লক্ষণসমূহৰ পৰা উপশম দিয়ে আৰু লগতে এই লক্ষণসমূহ ঘূৰি অহাত বাধা দি সুস্থ হৈ থকাত এই টেবলেটে সহায় কৰে। বন্ধুসকল, যেতিয়া এই টেবলেট খোৱা হয় তেতিয়া আপোনালোকে প্ৰচুৰ পৰিমাণে তৰল পদাৰ্থ বা পানী খাব লাগিব। বন্ধুসকলে চেজৰ টেবলেটটো ক্ৰনছ ৰোগীৰ চিকিৎসাৰ কাৰণে এই টেবলেটটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, ক্ৰনছ ডিজিজ হৈছে দীৰ্ঘদিনীয়া পদাজনিত ৰোগ। আটাইতকৈ সাধাৰণ লক্ষণসমূহ যেনেকৈ আপোনাৰ ডায়েৰিয়া আৰু পেটৰ বিষ। এই চেজৰ টেবলেটে বিষ কমোৱাত সহায় কৰে আৰু এনেকুৱা লক্ষণসমূহৰ পৰা আৰাম দিয়ে। বন্ধুসকল, এই বেমাৰটো আপোনাৰ পুনৰ ঘূৰি অহাৰ কাৰণে বাধা দিয়ে। বন্ধুসকল, ইয়াৰ উপৰি এংকেলছিং স্পণ্ডাইলাইটিছ চিকিৎসাৰ কাৰণে এই টেবলেটটো ব্যৱহাৰ কৰা হয়। এংকেলাইছিং স্পণ্ডাইলাইটিছ হৈছে মেৰুদণ্ড বা আপোনাৰ ডাঙৰ গাঁঠিবোৰত আক্ৰান্ত হোৱা এক প্ৰকাৰৰ বাত বিষৰ ৰোগ। ই সাধাৰণতে পিঠিৰ তলৰ অংশৰ পৰা আৰম্ভ হয় আৰু ডিঙিলৈকে আপোনাৰ বিয়পি যাব পাৰে। শৰীৰ গাঁঠিৰ বিষো হ'ব পাৰে। এই টেবলেটে আপোনাৰ মেৰুদণ্ড আৰু গাঁঠিৰ বিষ আৰু ফুলোৱা কমাত এই টেবলেটে সহায় কৰে। ই নমনীয়তা বৃদ্ধি কৰাত সহায় কৰে আৰু ৰোগৰ অগ্ৰগতি ৰোধ কৰাৰ কাৰণে সহায় কৰে। বন্ধুসকল, ইয়াৰ উপৰি এই টেবলেটে চৰাইটিক বাত বিষৰ চিকিৎসাৰ কাৰণে ব্যৱহাৰ কৰা হয়। বন্ধুসকল, চৰাইটিক অৰ্থৰাইটিছ হৈছে এক প্ৰকাৰ পদাজনিত বাত বিষ, যিয়ে চৰাইচিছ ৰোগী কিছুমান ব্যক্তিক যেনেকৈ আক্ৰান্ত হোৱা ছালৰ লক্ষণসমূহ সমান্তৰালভাৱে গাঁঠিৰ বিষ হোৱা, আক্ৰান্ত স্থানত ফুলি যোৱা, জঠৰতা আদি সৃষ্টি কৰিব পাৰে। এই টেবলেটে এণ্টি ইনফ্লেমেটৰী ড্ৰাগ হিচাপে কাম কৰে, যাৰ ফলত গাঁঠিৰ ক্ষতিৰ অগ্ৰগতিত লেহেমীয়া কৰি আৰাম দিয়ে। বন্ধুসকল, ইয়াৰ উপৰি চৰাইচিছ আৰু বাত বিষ এই দুয়োটা ৰোগীৰ কাৰণে ছালৰ উন্নত কৰাৰ কাৰণে এই টেবলেটে সহায় কৰে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰিম চেজৰ টেবলেট ড'জ বা সেৱনৰ বিষয়ে। এই টেবলেটটো ৰোগৰ ওপৰত নিৰ্ভৰ কৰি সেৱন দিয়া হয় বা ড'জ দিয়া হয়। তথাপি নৰ্মেল ড'জ হিচাপে এই টেবলেটটো খোৱাৰ পিছত দিনত এটাকৈ টেবলেট আপোনালোকে খাব লাগিব। আপোনাৰ অৱস্থাৰ উপৰি ডক্টৰে যিখিনি নিৰ্ধাৰিত কৰি দিব সেইখিনি আপোনালোকে ব্যৱহাৰ কৰিব। আপোনালোকে নিজামূলীয়াকৈ কোনো ধৰণৰ ঔষধ ব্যৱহাৰ নকৰিব। বন্ধুসকলে চেজৰ টেবলেটটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ ছাইড ইফেক্ট দেখা দিব পাৰে, যেনেকৈ আপোনাৰ ডায়েৰিয়া হোৱা, মূৰৰ বিষ হোৱা, ভোক কমি যোৱা, বমি হোৱা, বমিৰ ভাৱ আদি এনেকুৱা ধৰণৰ সাধাৰণ লক্ষণসমূহ দেখা দিব পাৰে। বন্ধুসকল, ইয়াৰ উপৰি যদি কোনো ধৰণৰ ছাইড ইফেক্টে দেখা দিয়ে তেন্তে আপোনালোকে এই চেজৰ টেবলেটটো ব্যৱহাৰ কৰিবলৈ বন্ধ কৰিব আৰু ডক্টৰৰ পৰামৰ্শ ল'ব। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু এই চেজৰ টেবলেটটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।